বয়স প্ৰায় 55, 5 সন্তান 5 নাতি নাতিনী তথাপিও যেন তেওঁ জগত মোহিনী ফেচবুকত সুন্দৰী যুৱতীৰ ফটো দি কথা পাতে যুৱকৰ লগত স্বামীৰ 2 লাখ টকালৈ নাইকিয়া হ'ল এইগৰাকী মহিলা স্বামীয়ে মূৰে কপালে হাত দি কয় এয়া কি কৰিলা হয় বিগত 30 দিনে সন্ধানহীন হৈ আছে কলিয়াবৰৰ 1 নং বৰঘুলিৰ 5 সন্তানৰ মাতৃ চাহেৰা খাতুন স্বামী আৰু সন্তান কৰ্মসূত্ৰে থাকে কেৰালাত প্ৰায় এটা মাহ পূৰ্বে কাৱৈমাৰীৰ পুত্ৰৰ ঘৰলৈ ফুৰিবলৈ গৈ নোহোৱা হয় মহিলাগৰাকী কেৰালাত কৰ্মৰত স্বামীক পুৱাৰে খবৰ দিয়াত ঘৰলৈ ঘূৰি আহে স্বামী আবুল কালাম মিতিৰ কুটুমৰ ঘৰৰ লগতে বহু ঠাইত বিচাৰ খোচাৰ কৰে যদিও আজিও সম্ভেদ পোৱা নাই মহিলাগৰাকীৰ নিজ পত্নীয়ে মোবাইল ফোনত বহু যুৱকৰে সৈতে কম বয়সীয়া ধুনীয়া ছোৱালীৰ ফটো দি কথা বাৰ্তা পাতি থকাৰ কথা জানিব পাৰিছিল স্বামী আব্দুল কালামে বহু বুজাই বঢ়াই ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কৰ্মসূত্ৰে বাহিৰলৈ গৈছিল এইজন স্বামী আবুল কালাম কিন্তু সলনি নহল পত্নীৰ স্বভাৱ পুনৰ একেই পদ্ধতিৰে নতুন নতুন যুৱকেৰে মোবাইল ফোনত আনন্দ ফূৰ্তি কৰি গ'ল পত্নীয়ে আৰু এই অভিযোগ উত্থাপন কৰিছে স্বামী আব্দুল কালামে এতিয়া 55 বছৰীয়া পত্নীক বিচাৰি হাবাথুৰি খাইছে স্বামীয়ে ইফালে হাস্পতালত চিকিৎসাধীন নাতিনীয়েও কান্দি কান্দি বিচাৰি ফুৰিছে মৰমৰ আইতাজনী উপায়ন্তৰ হৈ স্বামী আবুল কালামে সংবাদ মাধ্যমৰ জৰিয়তে পত্নী য'তেই আছে সোনকালে ঘৰলৈ ঘূৰি আহিবৰ বাবে অনুৰোধ জনাইছে 1.5 মাহ হ'ল মই কেৰালা গুচি গ'লোঁ তাক মই গম পাওঁ সি যে তেনেকৈ কৰে গণ্ডগোল কৰে মই গম পাই আছোঁ গম পাই তাৰমতে তাক বুজাই মেলি মই কেৰালা গুচি গ'লোঁ কেৰালা গুচি যোৱাৰ পিছত মই কেৰালা গৈ মই থাকিলোঁ কাম চাম কৰি পোৱা নাই কাম কম কাম কৰিব পৰা নাই কেৰালা মই থাকিলোঁ তেতিয়া মোৰ ওচৰত ফোন কৰিছে যেনে কথা মই ধৰক 20 দিনমান আহি তাই যোৱাৰ পিছত 20 দিনমান পিছত মই আহিছোঁ মানে কি ক'ব বিচাৰিছে মানে মানুহজনী আপোনাৰ মানুহজনী নাইকিয়া হৈছে ঘৰৰ পৰা ফোন কৰিছে যে মানুহজনী তেনেকৈ তোমাৰ মানুহজনী নাইকিয়া হৈ গৈছে ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈছে কাগজ পাতি লৈ পেলাই ঘটনাৰ সম্পৰ্কে অৱশ্যে ইতিমধ্যে স্থানীয় চুলুং আৰক্ষীক জাননী দিছে পৰিয়ালে অৱশ্যে 55 বছৰ বয়সত 5 সন্তান আৰু 5টি নাতিৰ মুখ এৰি কলৈ গ'ল এইগৰাকী মহিলা সেয়া সময়তহে হয়তো পোহৰলৈ আহিব কোনে বিচাৰিব ঘৰত মানুহ নাই ল'ৰাকেইটাও কেৰালা থাকে মই বাহিৰত কেৰালাত আছোঁ কেৰালা থাকোঁতে পাছত মই আহিলোঁ আহি কিনি মই চাইছোঁ কাগজ পাতি একো নাই চব কাগজ পাতি যিমান আছিলে মূল কাগজ পাতি চব লৈ গ'ল তাৰপিছত বেংকত এটা পাছবুকত 95,000 টকা আছিলে এটাত ধৰক 35,000 টকা আছিলে আৰু এটাত ধৰক 20-25,000 মান টকা আছিলে তেনেকৈ আছিলে তাৰপৰা এইকেইটা লৈ গ'ল আৰু আমি তাৰপৰা অলপ টকা এৰিছিলোঁ আহি ৰাস্তাৰ কিনাৰত চাব মাল মেটেৰিয়েল পেলাই ৰাখিছোঁ ঘৰ বনাবৰ কাৰণে সেই টকাখিনি পঠিয়াইছিলোঁ ল'ৰাকেইটা পঠিয়াইছে ধৰক ইফালে হ'লে 2 লাখ মান টকামান হৈছে ইফালে কৰি মই হিচাপ কৰা নাই হ'লেও অনুমান কৰি 2 লাখ মান মানে সেই পইচাখিনি আপোনাৰ মানুহজনে লৈ গৈছে দিছে পাছবুক হাততো অলপ আছিলে হাতত মই যে তাৰপৰা ল'ৰাকেইটা পঠিয়াইছে ঘৰ বনাবৰ কাৰণে তাৰপিছতে মই মাল অলপ কিনি সেই পইচা পঠিয়াই অলপ কিনিছে মেটেৰিয়েল অলপ কিনিছে বালি অলপ কিনিছে কিনাৰ পিছত আৰু অলপ পইচা লৈ এই মানে গুচি গ'ল অলপ কিনিছে আৰু কিনি পেলাই থৈ কিনি পইচাখিনি লৈ গুচি গ'ল কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট খবৰ.com